ৱেলকাম বন্ধুসকল। তো আজি যিহেতু নাৱৰীয়াৰ পৰা আলহী আহি আছে, মামা আৰু জেঠাইহঁতি, তো গেটৰ পৰা আনিবলৈ ওলাইছোঁ মই এতিয়া। এইখন মোৰ বাচন্তি লগত লৈ। তো এয়া এইবাৰ মামাহঁতি আহি পালেহি। তো মামাৰ লগতে ময়ো উঠি গ'লোঁ গাড়ীত। তো এইবাৰ পালোহি আমি গ'ল্ডেন পাগোড়া। তো ব'লক এবাৰ ভিতৰলৈ সোমাই যাওঁ। প্লিজ কালেক্ট ইয়ৰ এণ্ট্ৰি টিকেট। তো টিকেট লৈ মেলি আমি ভিতৰলৈ সোমাই গ'লোঁ। তো ইয়াৰ নাজাৰাৰ কথা কি ক'ব আপোনালোকে। তো কি সুন্দৰকৈ গছ গছনিবিলাক লগাই থৈছে। তো মনোমোহা পৰিৱেশ। তো ইয়াত আহিলে দেখিব আপোনালোকে কি সুন্দৰ। তো এইটো খাম গল্ডেন পাগোড়া ডনেট বাই, মানে এইটো বনাওঁতে কোনে কোনে ডনেট কৰিছিলে সেইবিলাকে আৰু। তো মামাহঁতি ক'লে যিহেতু অৰুণাচল জেগাত যাই আহোঁ বুলি, তো সেইবাবে এপাক ঘূৰাই আনিলোঁগৈ। তো এইজোপা কি ফুল হয় মই নাজানো, তথাপিও তুলি ল'লোঁ যিহেতু ধুনীয়া দেখিছে। তুলি মেলি ফুলজোপাই মন্দিৰটোৰ লগত কালাৰটো মিলি পৰিছে আৰু। প্লিজ পুট অফ ইয়ৰ শ্বুজ। চপল আৰু জোতা খুলি লৈ ভিতৰত সোমোৱাৰ কথা কৈছে। তো এইটো হৈছে ইমান ধুনীয়া দীঘলীয়া ৰাস্তা। তো ইয়াতে ছাইডত কিবা কিবি শাক লগাই থৈছে। তো ইয়াৰ মোৰ পাছফালৰ পৰিৱেশটো চাওক, কি মনোমোহা দৃশ্য। তো ইয়াত আহিলে দেখিব আপোনালোকে, যিহেতু এজোপা হৈছে হেজু গছ, জোপাকৈ ফুলি আছে। এফালে মামাহঁতি অলপ ফটোশ্বুট কৰি আছিল। তো ইয়াত আহিলে যেনে ইয়াত আছোঁ যেন নালাগে। তো ক'ৰবাৰ বাহিৰত দেশত যোৱাৰ দৰে লাগে। আমাৰ বুদ্ধদেৱৰ ভিতৰত অলপ সোমাই গ'লোঁ। এই পখিলাকেইজনী আহিছে লখিমপুৰৰ পৰা। তো এইটো আমাৰ বুদ্ধদেৱৰ প্ৰতিমূৰ্তি। ভিতৰৰ পৰা খিৰিকী বাহিৰলৈ চাই পঠিয়াইছোঁ, যেনে এই গছ গছনি যিহেতু ৰুব লাগে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। তো এইটো আজি বতৰো খুবেই ভাল আছিল। তো ঘূৰি মেলি চাই শেষ হ'ল আৰু। তো এইবাৰ ওলালোঁ ঘৰলৈ বুলি। তো এইফালে মামা এইখন লখিমপুৰ পাইছে। এইবোৰ গাড়ীবিলাক এই সুন্দৰ পাৰ্কিং কৰি
থৈছে। তো এইফালে মামাই গাড়ীখন ঘূৰাই লৈছে আৰু তো এইফালে গাড়ীত বহি ল'লোঁ। তো এইটো হৈছে মোৰ সৰু ভাইটি, মামাৰ সৰু ল'ৰাটো। তাৰপিছত এইফালে মামাৰ ড্ৰাইভিং কৰি আছে। তো এইফালে হৈছে মামাৰ ডাঙৰ ল'ৰা। তো মামাক যিহেতু বাঁহী বজোৱাৰ প্ৰশিক্ষণ লৈ আছে, সেইবাবে আমাক অলপ বাঁহী বজাই দেখালে আৰু এইফালে মামা মামী নিচাদৰ উপাদৰ জেঠাই সকলো বাঁহী যি মনোমোহা সুৰীয়া সুৰ, তাকে লুপ্ত উঠাই আছোঁ আমি। এখন হ'ল মামাৰ গাড়ী। তো মামাহঁতি ওলাই গ'ল আৰু বিদায় দি। আজিলৈ মোৰ ভিডিঅ'টো ইমানে সামৰিছোঁ। ধন্যবাদ।